নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাহুল গান্ধীয়ে সমালোচনা কৰিছে আৰু ৰাহুল গান্ধীয়ে কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰ অহাৰ পাছৰ পৰা এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডলৈ গতাই দিছে আৰু ৰাহুল গান্ধীয়ে অলপ সময় আগতে এটা পোষ্ট কৰিছে ফেচবুকত আৰু ৰাহুল গান্ধীয়ে কৈছে যে केंद्र सरकार लाभ का निजीकरण और नुकसान का राष्ट्रीयकरण कर रही है और सरकारी बैंक मोदी मित्रों को बेचना भारत की विचित्र सुरक्षा से खिलवाड़ है और कैसे राहुल गांधी कैसे मैं हड़ताल कर रहे बैंक कर्मचारियों के साथ हूँ गोलाघाटर खुमटाई समष्टित जहाज লৈ নিৰ্বাচনী প্ৰচাৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী राज्यत प्रथम पर्यायर भोट ग्रहणলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলেই পূৰ্ণগতিত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে এবাৰ খুমটাই বিধানসভা সমষ্টিত কংগ্ৰেছ বিজেপিৰ সমানে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী পৱন শইকীয়াই গাঁৱৰ সুবুৰীয়ে গৈ প্ৰচাৰ চলাইছে পৱন শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰৰ মূল আকৰ্ষণ হৈছে এখন জাহাজ আকৃতিৰ বাহনখন লৈ গাঁৱৰ সাধাৰণ ভোটাৰসকলৰ মাজত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত পৱন শইকীয়াৰ লগতে দলীয় সতীৰ্থসকল আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিগণিত খুমটাই সমষ্টিত এবাৰ ৰাইজে বিজেপিৰ মৃণাল শইকীয়াক উফৰাই আঞ্চলিকতাবাদৰ দজা উৰাব বুলি এবাৰ আত্মবিশ্বাসী পৱন শইকীয়া আঞ্চলিকতাবাদী গান লগাই বৃহৎ আকাৰৰ জাহাজ আকৃতিৰ বাহনখন লৈ খুমটাইৰ বেটিয়নি গাঁৱৰ প্ৰতিটো সুবুৰীত এনেধৰণে প্ৰচাৰ চলাইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীজনে জাহাজখন লৈ সমন্বয়ৰ প্ৰতীক সাম্প্ৰদায়িকতাৰ বীজ কিছি জাতিটোক ভাগ কৰাৰ পৰিকল্পনাক উফৰাই জাহাজৰ জৰিয়তে জাতি জনগোষ্ঠীক একেলগ কৰি দিছপুৰলৈ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছে অসম জাতীয় পৰিষদে একাংশই যদিও এতিয়া নিৰ্বাচনৰ সন্মুখত হিন্দু আৰু মুছলমানক লৈ ৰাজনীতি কৰিছে আনফালে জাতি ধৰ্ম সকলোকে একত্ৰিত কৰি ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীসকলে পৱন শইকীয়া বিধায়ক হিচাপে নিৰ্বাচিত হলে প্ৰকৃতাৰ্থত উন্নয়ন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে আগন্তুক 27 তাৰিখে ভোট গ্ৰহণত জাহাজৰ ছবিত পৱন শইকীয়াক ভোট কৰিবলৈ খুমটাই সমষ্টিবাসীক আহ্বান জনাইছে পৱন শইকীয়াই নিৰ্বাচনৰ দিন চমুচুপি অহাৰ লগে এইদৰে সকলো প্ৰাৰ্থীয়ে সাধাৰণ জনতাৰ কাষ চপা পৰিলক্ষিত হৈছে राज्यत दिनक दिने बृद्धि पाइছে হত্যাৰ দৰে জঘন্য কাণ্ড আৰু এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দুবৰীৰ বালাজানত এবাৰ নিখংস হত্যাকাণ্ড স্বামীয়ে স্ত্ৰীক হত্যা কৰি ৰছিৰে উলুমাই ৰাখিছে ঘৰৰ চোতালত আৰু মাতৃক বিচাৰি কান্দোনত এবাৰ ফুল কোমলীয়া দুই সন্তানে বিচাৰি আছে আৰু নিচা জাতীয় অবৈধ কামত লিপ্ত আছিল হত্যাকাৰী স্বামী আৰু যোৱাকালি এই নিখংস হত্যাকাণ্ড হৈছিল আৰু 8 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল দুই মহিলাগৰাকীৰ দুটাকৈ ফুলকমলীয়া শিশু আছে আৰু বালাজান আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী স্বামীক সম্প্ৰতি বালাজান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু আন এটা খবৰ হৈছে নিজৰ ইচ্ছামতে বন্ধ কৰিব পৰা এখন ব্যতিক্ৰমী বিদ্যালয়ত মাহেকত এদিন উপস্থিত হয় এগৰাকী শিক্ষক এবাৰ ৰাজ্যখনত দেখিবলৈ পোৱা গৈছে শিক্ষকৰ নাটক দলগাঁৱৰ ককাল ভাঙি এবাৰ পুপচুৱা প্ৰাথমিক বিদ্যালয়ত অৰাজকতা মাহ ধৰি বন্ধ ৰাখে এইখন বিদ্যালয় মাহেকত এদিনহে উপস্থিত হয় শিক্ষক দৰঙৰ দলগাঁৱত থকা ককাল ভাঙি যোগীগাঁও পুপচুৱা প্ৰাথমিক বিদ্যালয়ত এগৰাকী শিক্ষকৰ অৰাজকতা চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে বিদ্যালয়খনৰ জেহেৰুল ইছলাম নামৰ সহকাৰী শিক্ষকজনে ভয় ভাবুকি প্ৰভাৱ দেখুৱাই মাহেকত এদিনতহে উপস্থিত হয় বিদ্যালয়ত হঠাৎ এদিন বিদ্যালয়ত উপস্থিত হৈ বাহিৰত কাম আছে বুলি হাজিৰা বহি সহি কৰি পুনৰ অন্তৰ্ধান হয় জেহেৰুল ইছলাম বিদ্যালয়ৰ প্ৰধান শিক্ষক এগৰাকীয়ে জনোৱা মতে CRCৰ দায়িত্বত থকাৰ সুযোগ লৈ বাহিৰা কামত ঘূৰি ফুৰে শিক্ষকগৰাকীৰ এবাৰ অনুপস্থিতিত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা হৈছে আৰু যাৰ বাবে এবাৰ চৰকাৰৰ ফালৰ পৰা এই এনেধৰণৰ নীতি নিয়মৰ পাছতো কিয় এনেধৰণৰ জঘন্য কাণ্ড বা এনেধৰণে এজন শিক্ষকে কেনেকৈ উপস্থিত নোহোৱাকৈ চৰকাৰী দৰমহা লাভ কৰি আছে আৰু জঘন্য কাণ্ড সংঘটিত হৈছে জানিব পৰা মতে শিক্ষা বিষয়াকে এবাৰ মেনেজ কৰি শিক্ষকজনে চলাই গৈছে এনে অৰাজকতা শিক্ষকগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰিও গুৰুত্ব নোপোৱা হৈছে প্ৰধান শিক্ষকগৰাকীয়ে কোন ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ফালে চাই শিক্ষকগৰাকীৰ ওপৰত প্ৰশাসনে কেনে ব্যৱস্থা গ্ৰহণ কৰে হিয়া লক্ষণীয় হ'ব AIUDFৰ বিধায়কক এবাৰ নিজৰ সমষ্টিতে পহু খেদা দিছে ৰাইজে আৰু এবাৰ AIUDFৰ বিধায়ক তথা প্ৰাৰ্থী নজৰুল হকক পহু খেদা
প্ৰশ্নৰে থকা খৰকা কৰিছে প্ৰাৰ্থী আৰু তাৰ পাছত অৱশেষত এইবাৰ জেগাৰ পৰা পলাই গৈছে এই বিধায়কজনে ৰাজ্যত নিৰ্বাচনৰ জোৰ নিজ নিজ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ লগতে প্ৰাৰ্থীসকল যোৱাকালি নিশা নিজৰ সমষ্টিতে UDFৰ বিধায়ক তথা প্ৰাৰ্থী নজৰুল হকক পহু খেদা দিছে নিশা ভোট ভিক্ষা বিচাৰি বিধায়কগৰাকী উপস্থিত হৈছিল ধুবুৰী 10 নং ৱাৰ্ডত বিধায়কগৰাকী উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিভিন্ন প্ৰশ্নৰে থকা খৰকা কৰে বিধায়কগৰাকীক বিগত 5 বছৰে সমষ্টিবাসীৰ খবৰ নোলোৱা বিধায়কগৰাকীয়ে পুনৰ নিৰ্বাচন অহাৰ লগে লগে ভোট ভিক্ষা কৰিবলৈ গৈ এইদৰে ৰাইজৰ ৰুখত পৰিছে আৰু এইবাৰ ৰাইজৰ উগ্ৰ ৰূপ দেখি অৱশেষত ৱাৰ্ডৰ পৰা পলাইছে বিধায়কগৰাকী আৰু আনহাতে বিধায়কগৰাকীৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থী ডাক্তৰ দেৱময় সন্যালে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কেন্দ্ৰৰ দুমুখীয়া নীতি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কোনো সময়সীমা বান্ধি দিবলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূব বিভাগে 2016 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবলৈ মডেলিটি প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে এজন বিশেষ সচিবৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল আজি লোকসভাত অসমৰ পৰা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ আৰু আব্দুল খালেকৰ এক লিখিত প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰেণুকা সিং হাৰুতাই অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা অৰ্থাৎ ST ষ্টেটাছ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো সময়সীমা নিৰ্ধাৰণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে লিখিত প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় অসম চৰকাৰৰ পৰা ৰাজ্যখনৰ 6 জনগোষ্ঠী ক্ৰমে টাই আহোম মৰাণ মটক চুতীয়া কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ আহিছে কিন্তু তেওঁ এই প্ৰস্তাৱ কেতিয়া আহিল এই কথা উল্লেখ কৰা নাই উত্তৰত এবাৰ নিয়মৰ উদ্ধৃতি দি প্ৰদান কৰি এবাৰ মন্ত্ৰীগৰাকীয়ে কয় অনুসূচিত জনজাতিৰ তালিকাখন তেতিয়াহে সংশোধন কৰি এটা বিশেষ জনগোষ্ঠীক বা একাধিক জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰিব পৰা যায় যেতিয়া তেনে প্ৰস্তাৱত ভাৰতৰ মহাপঞ্জীয়ক আৰু ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি কমিছনে অনুমোদন জনায় বিভিন্ন ৰাজ্যৰ পৰা অহা তেনে প্ৰস্তাৱসমূহত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হয় বুলি এক অতি সাধাৰণ উত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 6 জনগোষ্ঠীক লৈ ৰাজনীতি কৰা হৈছে নেকি উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূব বিভাগে 2016 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে অসমৰ 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিবলৈ মডেলিটি প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে এজন বিশেষ সচিবৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰি দিছিল কমিটিখনৰ কাম আছিল এই 6 জনগোষ্ঠীক এবাৰ পূৰ্বৰ জনজাতিৰ মৰ্যাদা লাভ কৰা লগতে কমিটিখনে 2018 চনৰ 28 ডিসেম্বৰতে এইবাৰ গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰিছিল প্ৰতিবেদনৰ বিষয়বস্তু গোপনীয় বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকী বিজেপিত এইবাৰ বিদ্ৰোহ আৰম্ভ হৈছে টিকট নাপাই একাংশই নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলাৰ পৰিকল্পনা ৰাখি থৈছে এইবাৰ এইজন টিকট বঞ্চিত বিধায়কৰ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত দুদিন পূৰ্বে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ পিছত দুধনৈতো এবাৰ দলটোৰ ভিতৰতে চৰাত আৰম্ভ হৈছে বিদ্ৰোহ ভিতৰ চৰাত এইবাৰ আৰম্ভ হৈছে বিদ্ৰোহ এজনৰ পিছত আন টিকট বঞ্চিত বিধায়ক নেতাই এৰিছে দল দুদিন পূৰ্বে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতো দুধনৈত দলটোৰ ভিতৰ চৰাত আৰম্ভ হৈছে বিদ্ৰোহ বৰ্তমানৰ বিধায়ক দীপক কুমাৰ ৰাভা টিকট কৰ্তন কৰি এইবাৰ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটৰ দুধনৈৰ প্ৰাৰ্থী হিচাপে শ্যামজিৎ ৰাভাৰ নাম ঘোষণা কৰাৰ পিছতে দলটোৰ মাজত বিদ্ৰোহৰ উকমুকনিয়ে দেখা দিছে আৰু দুটা ভাগত বিভক্ত হৈছে দলটোৰ নেতা কৰ্মীসকল